ৰাজ্যত অব্যাহত আছে বন ধ্বংসযজ্ঞ বনমন্ত্ৰী কঠোৰ নিৰ্দেশকো কেৰেপ নকৰে একাংশ বন মাফিয়াৰ নাকি লগাবলৈ দিনে নিশা অভিযান অব্যাহত ৰাখিছে গোৱালপাৰা বন বিভাগে গোৱালপাৰা আঞ্চলিক বন বিভাগে নিশা অভিযান চলাই জুই খলাত ব্যৱহাৰ কৰিবলৈ অনা এখন কাঠ ভৰ্তি ট্ৰাক জব্দ কৰে গোৱালপাৰা পঞ্চৰত্নৰ পৰা জব্দ কৰি অনা ট্ৰাকখনত লক্ষাধিক টকাৰ জুই খলাৰ কাঠ জব্দ হৈছে জুই খলাত ব্যৱহাৰ কৰিবলৈ অনা কাঠখিনি মৰ্ণৰ ইথানেল কোম্পানীলৈ নি থকা অৱস্থাত জব্দ কৰিছে আৰু এই কটা গছসমূহ বৰপেটাৰ পৰা অনা বুলি জানিবলৈ দিছে আঞ্চলিক বন বিষয়া গৰাকী বজাৰত জুই লাগিছে বজাৰত হুৰাহুৰে বাঢ়িছে খাদ্য সামগ্ৰীৰ দাম চাউল মিঠাতেল ৰিফাইন চেনি পিয়াজ বিস্কুট ব্ৰেড প্ৰতিবিধ সামগ্ৰীৰ দাম বৃদ্ধি পাইছে অস্বাভাৱিকভাৱে নতুন দাম দেখি গ্ৰাহকৰ লগতে স্তম্ভিত হৈছে আনকি ব্যৱসায়ীসকলো 500 টকালৈ বজাৰলৈ গৈ গ্ৰাহকসকল বিপাঙত পৰিছে পাকঘৰৰ প্ৰয়োজনীয় খাদ্য সামগ্ৰী কেইটা ক্ৰয় কৰিবলৈ এতিয়া ন্যূনতম 800 পৰা 900 টকা লাগিব বিপিডি চাউলৰ প্ৰতি কেজিত 8 টকাকৈ দাম বৃদ্ধি পাইছে প্ৰতি লিটাৰ মিঠাতেলত 5 টকাকৈ দাম বৃদ্ধি পাইছে চেনি প্ৰতি কেজিত 6 টকা বৃদ্ধি পাইছে 45 টকাৰ পৰা 50 টকা হ'ল এতিয়া প্ৰতি কেজি পিয়াজ প্ৰতি প্লেট কণীত 50 টকা পৰ্যন্ত দাম বৃদ্ধি প্ৰতি কাৰ্টন কণীত 500 টকা পৰ্যন্ত দাম বৃদ্ধি প্ৰতি বেগ চাউলত 200 টকা পৰ্যন্ত বৃদ্ধি প্ৰতি কেজি জহা চাউলৰ দাম 200 টকা প্ৰতি লিটাৰ ৰিফাইন তেলত 15 টকা পৰ্যন্ত বৃদ্ধি পাইছে আৰু খাদ্য সামগ্ৰীৰ মূল্য বৃদ্ধিৰ ফলত এতিয়া এক প্ৰকাৰ সাধাৰণ জনতাৰ মূৰত মাধমাৰ পৰিছে পিয়াজ মিঠাতেল চেনি কিনিবলৈ গৈ দাম শুনি গ্ৰাহকসকল হতবাক হৈ পৰিছে আনহাতে কণীৰ মূল্য প্ৰতি প্লেটত 50 টকাকৈ হঠাৎ বৃদ্ধি পাইছে গ্ৰামাঞ্চলত এতিয়া চেনি 60 টকা ধাৰা মিঠাতেল 190 টকা পিয়াজ 45 টকা আলু 20 টকা কণীৰ জোৰা 20 টকা দৰত বিক্ৰী হৈছে দোকানলৈ সামগ্ৰী ক্ৰয় কৰিবলৈ গৈ এতিয়া গ্ৰাহকসকল অসহায় হৈ পৰিছে অকল্পনীয়ভাৱে দাম বৃদ্ধি পোৱাত উপায়হীন হৈ পৰিছে ক্ৰেতা অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্য বৃদ্ধিয়ে এতিয়া বাৰুকৈ জুৰুলা কৰি তুলিছে সাধাৰণ জনতাক মিঠাতেলে হওক কণী চেনি পিঁয়াজ আলু সকলোতে এতিয়া কেৱল মূল্য বৃদ্ধি আৰু ৰাজ্যত মূল্য বৃদ্ধিয়ে এতিয়া ৰাম টাঙোন ফুটাইছে একমাত্ৰ জনসাধাৰণক মই উপস্থিত আছোঁ গহপুৰৰ বালিজানৰ এখন গেলামালৰ বিপণীত আৰু প্ৰতিটো সামগ্ৰীয়ে প্ৰায় দাম বৃদ্ধি হৈছে অকণমান আমি কথা পাতিম এতিয়া মই ধাৰা মিঠাতেল লৈ আছোঁ ধাৰাটো কিমান বৃদ্ধি পালে দাম ধাৰা এতিয়া 200 টকা হৈছে লিটাৰ 200 টকাকৈ বিক্ৰী কৰিব 200 টকাৰে বিক্ৰী দিবলগীয়া হৈছে মই আৰু চেনি দালি আলু 55 টকা 60 টকা হৈ গৈছে 52 টকা 53 টকা এতিয়া হোলচেল দাম হৈ গৈছে আপোনাৰ এটা 60 টকা বিক্ৰী কৰিবলগীয়া হৈছে চেনি 10 টকা বৃদ্ধি পাইছে তাৰ চেনিৰ কি বৃদ্ধি পালে সামগ্ৰীৰ দাম চেনি দালি আপোনাৰ ডিম প্ৰায়বিলাক বস্তু আৰু মানে কণীৰ প্লেট কিমান হৈছেগে এতিয়া আপোনাৰ 270 টকা প্লেট হৈ আছে চলি আছে বৰ্তমান মানে এতিয়া 20 টকাতকৈ ওপৰত বেছিবকে লাগিব জোৰা এতিয়া 10 টকা পিচ ডাইৰেক্ট বিক্ৰী কৰিবলগীয়া হৈছে মানে হঠাৎ যে এনেকে মূল্য বৃদ্ধি হৈছে গ্ৰাহকসকল সমস্যাত পৰিছে চাগে গ্ৰাহকৰ সমস্যা পৰিছে আমাৰ বেছি সমস্যা হৈছে বিক্ৰী কৰিবলৈ মানে প্ৰব্লেম হৈ গৈছে বস্তু দাম যেতিয়া বৃদ্ধি পায় আপোনালোকৰ বিক্ৰীসমূহ কমি যায় নেকি কমি যায় মানে মানুহ কাষ্টমাৰে বেছি কেজেং কৰে দাম বাঢ়িছে কালি ইমান দামত নিছিলো আজি ইমান দামত মানে এদিনত দাম বাঢ়ি যায় এতিয়া বস্তুৰ দাম এদিনত বাঢ়ি যায় কিন্তু কাষ্টমাৰেটো নেমানে যে পিঁয়াজৰ কেনেকে পিঁয়াজ এতিয়া আপোনাৰ 38 টকা 40 টকা পাইকাৰী হৈ গৈছে এটা চেনি যদি চাওঁ 55 টকাত বেচিব লাগিব 55 টকা 60 টকা বেচিব লাগিব পিঁয়াজো তেনেকে 40 পৰা 50 পিঁয়াজ 50 টকা বিক্ৰী কৰিবলগীয়া হৈছে এতিয়া ধৰি লওক দূৰত্ব অনুযায়ী হয়তো আৰু দুই এখন দোকানৰ দামৰ তাৰতম্য হ'ব পাৰে ধৰি লওক ইয়াৰ পৰা লৈ গৈ 50-30 কিলোমিটাৰ দূৰত দোকানখন আছে তেওঁ গাড়ীখন লৈ আহিছে বা মটৰচাইকেলখন লৈ আহিছে তেওঁ যাতায়াতী খৰচো বাঢ়ি যাব তাৰ 50 টকা বিক্ৰী কৰিবলগীয়া হৈ যাব পিঁয়াজ নিশ্চয় এতিয়া সকলোতে মূল্য বৃদ্ধি মই দাদা অকণ আপোনাক সুধিম যিহেতু যথেষ্ট দাম বৃদ্ধি পাইছে এতিয়া যদি আপুনি দোকান কৰিবলৈ আহে 500 টকাখন কামেই নাইকিয়া নিচিনা হৈছে 500 টকা মানে আপোনাৰ 1 কেজি কেইবেগত আপোনাৰ 500 টকা বস্তুটোৱে ভৰ্তি নহয় মানে বুজিছে এতিয়া মানুহৰ মানে এতিয়া খাবলৈ শুবলৈও চিন্তা হৈছে খাবলৈও চিন্তা হৈছে মানুহৰ সুৰাৰ দাম বৃদ্ধি সন্দৰ্ভত মন্ত্ৰী অতুল বৰাই প্ৰকাশ কৰিছে প্ৰতিক্ৰিয়া সুৰাৰ দাম বাঢ়িলে মানুহে কমকৈ খাব যাৰ ফলত স্বাস্থ্যৰ উন্নতিহে হ'ব গ্ৰামাঞ্চলত বৃদ্ধি পোৱা চুলাই মদৰ প্ৰচলনে জনস্বাস্থ্যৰ ব্যাপক ক্ষতি কৰা বুলি উল্লেখ কৰি মন্ত্ৰীগৰাকীয়ে কয় যে অসমত সুৰাৰ বিপণী খুলিবলৈ নিদিলেও অৰুণাচল বা ভূটানৰ দৰে চুবুৰীয়া ৰাজ্য আৰু দেশৰ পৰা অবৈধভাৱে মদৰ সৰবৰাহ হৈ আছে যাৰ ফলত ৰাজ্য বৃহৎ পৰিমাণৰ ৰাজহ হেৰুৱাবলগীয়া হৈছে ভূটানৰ পৰা যাতে এনে অবৈধ সুৰা প্ৰৱেশ কৰিব নোৱাৰে তাৰ বাবে চৰকাৰে চোকা দৃষ্টি ৰাখিছে বুলি মন্ত্ৰীগৰাকীয়ে মন্তব্য কৰে দাম বৃদ্ধি হৈছে দাম বৃদ্ধি হ'লে মানুহে কম খাব অলপ কম খালে মানুহৰ স্বাস্থ্যৰ কাৰণে ভাল হ'ব
কি আৰু গ্ৰামীণ গাঁওবিলাকতো ঘূৰাই বিপণী দিয়াৰ কথা চলি আছে। তেনেকুৱাতো কথা হোৱা নাই। চাওক এতিয়া আমি দেখিছোঁ যে গাঁওবিলাকত চুলাই মদৰ অবাধ প্ৰৱজনে মানুহৰ স্বাস্থ্য অত্যন্ত হানি কৰিছে। দ্বিতীয়তে আমি ইয়াত নিদিলেও আজি এই যে ভূটানৰ পৰা এইপিনে মদ আহে মানে মদ খোৱা মানুহে মদ একদম ক'ৰবাত পাতালত থাকিলেও বিচাৰি উলিয়াই খাব। অৰুণাচলৰ পৰা আহে, অন্যান্য ষ্টেটৰ পৰা আহে। আল্টিমেটলি কি হয়, ৰাজ্যখনে ৰাজহ লোকচান কৰি ৰাখে আৰু খোৱা মানুহে খাই থাকে। এই ক্ষেত্ৰত চৰকাৰ ব্যৰ্থ হৈছে নেকি? যিহেতু নাই চৰকাৰ ব্যৰ্থ হোৱা নাই, ৰাজহটো বৃদ্ধি হৈছে আৰু আমি বাহিৰৰ ষ্টেটকেইটাৰ লগত মাননীয় মুখ্যমন্ত্ৰীৰ ইনষ্ট্ৰাকশ্যন মতে মই অৰুণাচললৈও গৈছিলোঁ, যাতে আমাৰ ৰেটৰ লগত সংগতি ৰাখি ৰেটবিলাক ঠিক কৰে। তেওঁলোকে সেই কথাখিনি তেওঁলোকৰ লগতো কথা বতৰা পাতিছোঁ। মেঘালয়লৈও গৈছোঁ, এই দিশটো চকু ৰাখিছোঁ আৰু ভূটানৰ পৰা যাতে ইয়াত মদ আহিব নোৱাৰে তাৰ প্ৰতিও আমি চোকা দৃষ্টি নিক্ষেপ কৰোঁ। কামাখ্যা মন্দিৰতো নিৰ্মাণ হ'ব কাশী বিশ্বনাথৰ দৰে কৰিডৰ। 2024 চনত প্ৰধানমন্ত্ৰীয়ে কৰিডৰৰ আধাৰশিলা স্থাপন কৰিছিল। উচ্চ ন্যায়ালয়ত বিষয়টো চলি থকাৰ বাবে নিৰ্মাণ কাৰ্য স্থবিৰ হৈ আছিল। 500 কোটি টকা ব্যয়েৰে কামাখ্যা কৰিডৰৰ কাম আজিৰে পৰা আৰম্ভ হৈছে। এই কৰিডৰৰ অসম পৰ্যটনৰ দৃষ্টিভংগীত আৰু এক ডাঙৰ সংযোজন হ'ব। বহুদিন আগতে মই আপোনালোকক কৈছিলোঁ যে কামাখ্যা মন্দিৰত আমি কাশী যি আমাৰ ধাম আছে বা আমাৰ কাশীৰ বিশ্বনাথ মন্দিৰ আছে, তাত যেনেকে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াই এটা সুন্দৰ কৰিডৰ নিৰ্মাণ কৰিছে আৰু তাত এতিয়া তীৰ্থযাত্ৰীসকলে খুব ধুনীয়াকৈ যাব পাৰে, তাৰ আৰ্হিত আমি কামাখ্যা মন্দিৰতো এটা কৰিডৰ নিৰ্মাণ কৰিম। 2024 চনতে প্ৰধানমন্ত্ৰী ডাঙৰীয়াই এই কামাখ্যা কৰিডৰৰ আধাৰশিলা স্থাপন কৰিছিলে। বহুদিন ধৰি বিভিন্ন কাৰণত গুৱাহাটী উচ্চ ন্যায়ালয়ত এই বিষয়টো পেণ্ডিং হৈ থকাৰ কাৰণে আমি কামাখ্যা কৰিডৰৰ নিৰ্মাণৰ কাম হাতত ল'ব পৰা নাছিলোঁ। আজিৰে পৰা কামাখ্যা কৰিডৰৰ নিৰ্মাণ কাৰ্যও আগবাঢ়িছে আৰু আমাৰ প্ৰায় 500 কোটি টকা ব্যয়েৰে নিৰ্মাণ হ'বলগীয়া এই কামাখ্যা কৰিডৰ অসমৰ পৰ্যটনৰ দৃষ্টিভংগীৰ পৰা আৰু এক ডাঙৰ সংযোজন হ'ব। বাতৰিত সময় হৈছে চমু বিৰতি। अक्कर बक्कर बम्बे बो ঘৰত কোনটো টিএমটি লগাইছে? माइथन स्टील আপোনাৰ ওপৰত ট্ৰাষ্ট কৰিব পাৰি। ओके ষ্ট্ৰং মানে মাইথান ষ্টীল। अक्कर बक्कर बम्बे बो ঘৰত কোনটো টিএমটি লগাইছে? माइथन स्टील আপোনাৰ ওপৰত ট্ৰাষ্ট কৰিব পাৰি। ओके ষ্ট্ৰং মানে মাইথান ষ্টীল। আজিৰ পৰা আৰম্ভ কামাখ্যা কৰিডৰৰ কাম। কামাখ্যা মন্দিৰত প্ৰশাসনৰ উচ্ছেদ অভিযান। পূজা সামগ্ৰীৰ দোকানসমূহত চলিছে উচ্ছেদ। কেইবাখনো দোকান উচ্ছেদ কৰিছে প্ৰশাসনে। কামাখ্যা কৰিডৰ নিৰ্মাণৰ বাবে এই পদক্ষেপ গ্ৰহণ কৰিছে প্ৰশাসনে। পূজা সামগ্ৰীৰ দোকানসমূহত উচ্ছেদ চলাইছে প্ৰশাসনে। পুৱাৰে পৰা চলাইছে পূজা দোকানসমূহত উচ্ছেদ। আজিৰে পৰা কামাখ্যা কৰিডৰৰ কাম আৰম্ভ কৰিছে কামাখ্যা মন্দিৰত প্ৰশাসনে চলাইছে উচ্ছেদ অভিযান। পূজা সামগ্ৰী যিসমূহ দোকান আছিল সেইবোৰক উচ্ছেদ চলাইছে প্ৰশাসনে। কামাখ্যা কৰিডৰ নিৰ্মাণৰ বাবে এই পদক্ষেপ গ্ৰহণ কৰিছে প্ৰশাসনে। ঐতিহ্যমণ্ডিত কামাখ্যা যি কৰিডৰৰ নিৰ্মাণৰ কাম ইতিমধ্যে আজিৰে পৰা আৰম্ভণি হয় আৰু কৰিডৰৰ নিৰ্মাণৰ প্ৰাথমিক কাৰ্যতে আচলতে যি চৰকাৰ তথা প্ৰশাসনে হাতত লয় যিসমূহ দোকান আছিল পূজাৰ সামগ্ৰী যিসমূহ কামাখ্যা মন্দিৰৰ পূজাৰ বাবে দূৰ দূৰণিৰ পৰা ভক্তগণ আহে আৰু ভক্তগণে যিসমূহ পূজাৰ সামগ্ৰী ক্ৰয় কৰিছিল সেই পূজাৰ সামগ্ৰীৰ দোকানসমূহ উচ্ছেদৰ দ্বাৰা আচলতে দোকানসমূহ ভঙাৰ দ্বাৰা তেওঁলোকে প্ৰথম কাম আৰম্ভ কৰে। মই নিউজ 18 অসম প্ৰতিবাৰী দৰ্শক ভিডিঅ' জাৰ্নেলিষ্টক দেখাবলৈ অনুৰোধ জনাম। প্ৰশাসনৰ বুলডোজাৰ চলিছে ইতিমধ্যে ৰাতিপুৱাৰ ভাগতে আচলতে 8খনৰ পৰা 9খনকৈ দোকান এনেদৰে তেওঁলোকে ভাঙিছে আচলতে। আৰু যি আচলতে কৰিডৰৰ নিৰ্মাণৰ কাম ঐতিহ্যমণ্ডিত কামাখ্যা মন্দিৰৰ যি ঐতিহাসিক সিদ্ধান্ত আচলতে অসম চৰকাৰ তথা প্ৰশাসনৰ কৰিডৰৰ নিৰ্মাণৰ কাম সেই কৰিডৰৰ নিৰ্মাণৰ কাম ইতিমধ্যে আজিৰ পৰা আৰম্ভ হৈছে। দোকানৰ গৰাকীসমূহ আছে আমি তেওঁলোকৰ লগত কথা পাতিবলৈ যত্ন কৰিম আৰু সামগ্ৰিকভাৱে পৰিৱেশ দেখাম। এইখন দোকানো হয়তো কিছু সময় পিছতে আচলতে ভঙা যাব বা উচ্ছেদ হ'ব। কি জনাব দাদা আপোনালোকৰ দোকানসমূহ ৰাতিপুৱাৰ পৰা আচলতে ভঙা হৈছে আজি? আজি তাৰমানে কালি ৰাতি ভাঙি পেলাইছে দোকান
এতিয়া এইটোও যাব সেইকাৰণে আমি মালগিলা তাৰমানে এতিয়া কিয় কি কৰিম মালগিলাটো আমাৰ বহুত লছ হৈ গ'ল প্ৰশাসনৰ পৰা কিবা কৈছিল নে আপোনাক আজি ভাঙিব আমাক বৰ্তমান কোৱা নাছিল মালিকক কৈছিল যদি গম নাপাওঁ আমিতো কৰ্মচাৰী ধৰ মালিকক কৈছিল এইটো মালিকে জানিব এতিয়া আপোনালোকে অসুবিধাৰ সন্মুখীন এই বহুত অসুবিধা একদম এতিয়া মালগিলা পেলনিত গ'ল अक्कर बक्कर बम्बे बो ঘৰত কোনটো টিএমটি লগাইছে माइथन स्टील আপোনাৰ ওপৰত ট্ৰাষ্ট কৰিব পাৰি ओके ষ্ট্ৰং মানে মাইথান ষ্টীল কি ঘটিল আজিৰ দিনটো ৰাজ্য তোলপা লগোৱা ঘটনা দেশৰ সকলো খবৰ ৰাজ্যৰ জ্বলন্ত পৰিৱেশ পৰিস্থিতি আপোনাৰ খবৰ আপোনালোকৰ খবৰ ৰাজনীতিৰ সূক্ষ্ম বিশ্লেষণ পুৱাৰ পৰা নিশাল খবৰ আৰু খবৰ দেশৰ সৰ্ববৃহৎ নিউজ নেটৱৰ্ক সঠিক সময়ত শুদ্ধ খবৰ अक्कर बक्कर बम्बे बो ঘৰত কোনটো টিএমটি লগাইছে माइथन स्टील আপোনাৰ ওপৰত ট্ৰাষ্ট কৰিব পাৰি ओके ষ্ট্ৰং মানে মাইথান ষ্টীল আজিৰ পৰা আৰম্ভ কামাখ্যা কৰিডৰৰ কাম কামাখ্যা মন্দিৰত প্ৰশাসনৰ উচ্ছেদ অভিযান পূজা সামগ্ৰীৰ দোকানসমূহত চলিছে উচ্ছেদ কেইবাখনো দোকান উচ্ছেদ কৰিছে প্ৰশাসনে কামাখ্যা কৰিডৰ নিৰ্মাণৰ বাবে এই পদক্ষেপ গ্ৰহণ কৰিছে প্ৰশাসনে পূজা সামগ্ৰীৰ দোকানসমূহত উচ্ছেদ চলাইছে প্ৰশাসনে পুৱাৰে পৰা চলাইছে পূজা দোকানসমূহত উচ্ছেদ আজিৰ পৰা কামাখ্যা কৰিডৰৰ কাম আৰম্ভ কৰিছে কামাখ্যা মন্দিৰত প্ৰশাসনে চলাইছে উচ্ছেদ অভিযান পূজা সামগ্ৰী যিসমূহ দোকান আছিল সেইবোৰক উচ্ছেদ চলাইছে প্ৰশাসনে কামাখ্যা কৰিডৰ নিৰ্মাণৰ বাবে এই পদক্ষেপ গ্ৰহণ কৰিছে প্ৰশাসনে ঐতিহ্যমণ্ডিত কামাখ্যা যি কৰিডৰৰ নিৰ্মাণৰ কাম ইতিমধ্যে আজিৰ পৰা আৰম্ভণি হয় আৰু কৰিডৰৰ নিৰ্মাণৰ প্ৰাথমিক কাৰ্যতে আচলতে যি চৰকাৰ তথা